আজি আহিছোঁ হায়দৰাবাদৰ এখন বহুত ডাঙৰ বাচনৰ দোকানত বজাৰ কৰিবলৈ। এই ভিডিঅ'টোত আজি মই ইয়াত কি বাচন পায় আপোনালোকক দেখুৱাম। হায়দৰাবাদত এতিয়া বজাৰ কৰিবলৈ আহিছোঁ আৰু আহিয়ে মনটো ভাল লাগি গ'ল, কাৰণ প্ৰথম অসমীয়া হায়দৰাবাদত আমি লগ পাইছোঁ। হায়দৰাবাদ অহা আমাৰ বেছি দিন হোৱা নাই, 2 মাহে হৈছে আৰু এখেতক প্ৰথম লগ পালোঁ। ইয়াত আহি খুব ভাল লাগিছে। সেইকাৰণে কি নাম তোমাৰ? পল্লৱজ্যোতি বৰা। আৰু মোৰ নাম পল্লৱী শইকীয়া। এতিয়া আমি আজি ইয়াত বজাৰ কৰিম আৰু আপোনালোকক দেখুৱাম কি বজাৰ কৰিম। এতিয়া ট্ৰলি এখন লৈ সোমাই আহিলোঁ আৰু সোমাই আহিয়ে চিধাই বাচন দেখি ৰখিব পৰা নাই, চোৱা আৰম্ভ কৰি দিলোঁ। আৰু এইটো এতিয়া কপাৰৰ কটিং থকা চাৰ্ভিং বোল, খুব ধুনীয়া লাগিছে। এইটো ল'ব লগা নাই আজি, কাৰণ চাবৰ কাৰণে আহিছোঁ, ছাৰ্ভে কৰিবৰ কাৰণে আহিছোঁ। ছাৰ্ভে কৰিম আৰু আপোনালোকক দেখুৱাই যাম। এইবিলাকো কপাৰৰ কটিং থকা চাৰ্ভিং বোল। এয়া দেখিছে, এয়া চাওক, এইখিনি গোটেইখিনি চাৰ্ভিং বোলে আছে ইয়াত। আৰু এইকেইটা ষ্টিলৰ, একদম পূৰা মানে হেৰি হৈ আছে। মোৰ চেহেৰাটো একদম ধুনীয়াকৈ ইয়াত দেখি পাইছে, দেখিছে নাই? ইমানেই মানে একদম ক্লিয়াৰ হৈ আছে। আৰু এতিয়া এইখিনি পূৰা চাৰ্ভিং বোল, পূৰা এটা এৰিয়াত মানে যেনেকৈ চাৰ্ভিং বল ৰাখিছে, যদি সেই গোটেই এৰিয়াটোৱে চাৰ্ভিং বল। এইফালে দেখিছে, এইখিনিও হ'ল চাৰ্ভিং বল। আৰু এইটো এটা ভেকুৱাম ক্লিনাৰ। এতিয়া ফ্ল'ৰখন চাফা বেলেগ মানুহে কৰি থাকিব লগা নাই আৰু এইটো লগাই থৈছে, ই চাফা হৈ আছে নিজে। এইটো ষ্টিলৰ টিফিন বক্স, তাৰ ওপৰত ডিজাইন দেখিছে নাই? ঢক্কনখনৰ ওপৰত কিমান ধুনীয়া ডিজাইন কৰি থৈছে। এইখিনি নৰ্মেল টাৱা, নন ষ্টিকৰ টাৱা, খালি আপোনালোকক এনেই দেখাই দিছোঁ আৰু এইটো এটা ৰুমত কিমান বস্তু আছে দেখিলে। তাৰপিছতে এইবিলাক টাৱা, আজিকালি এইবিলাক টাৱাই বেছিভাগ মানুহে ইউটিউবত ভিডিঅ' বনাবলৈ ইউজ কৰে। ক্ৰাষ্ট আইৰণ, আজিকালি এইটো বস্তু খুব ব্যৱহাৰ কৰে মানুহে, ক্ৰাষ্ট আইৰণৰ বস্তু। আগতে মানুহে নন ষ্টিক ইউজ কৰিছিলে, এতিয়া মানুহে এই লোহাৰ কেৰাহী ইউজ কৰে। আৰু এইটো ষ্টিলৰ কি বুলি ক'ব, চচপেন বুলি ক'ব পাৰে, চাৰ্ভিং বল হিচাপেও ইউজ কৰিব পাৰে। এইকেইটাও বহুত ধুনীয়া। ঢাকোনখনৰ ওপৰত ইমান ধুনীয়া ডিজাইন কৰি থৈছে। প্লেটত দেখিছে নাই? ষ্টিলৰ প্লেটত ডিজাইন দেখিছে? চাউথত ষ্টিলৰ বস্তুবিলাকত খুব ধুনীয়া ডিজাইন কৰি থকা থাকে। এইটো বাতিটোত দেখিছে, এইটোত ডিজাইনটো কাটি থোৱা আছে, মানে এনেই ওপৰত আঁকি থোৱা নাই, পূৰা বাতিটোতে ধুনীয়াকৈ এটা ডিজাইন বনাই থোৱা আছে। আৰু এই থালিখন দেখিছে যে, এইখন একদম ৰূপৰ দৰে লাগিছে, বগা দেখিছে নাই? কিবা এটা হায়দৰাবাদৰ স্পেচিয়েল কিবা বুলি কৈছে, মই গম নাপাওঁ। মই আজি প্ৰথম দেখিছোঁ। প্ৰথমেতো মই ৰূপৰ বুলিয়ে ভাবিছিলোঁ, পিছতে সুধি গম পালোঁ যে ৰূপৰ নহয়। আৰু এইকেইখন হ'ল ট্ৰেবিলাকো সাংঘাতিক ধুনীয়া। এইবিলাক গোটেইবিলাক একদম এটা লাইনত ট্ৰে লগাই থৈছে। দিছে নাই? ট্ৰে চব পূৰা ৰূপৰ ৰূপৰ দৰে, আৰু নকলে মানুহক ৰূপৰে বুলি মানুহে ভাবি ল'ব। এয়া দেখিছে নাই? বহুত ধুনীয়া সঁচাকৈ। মানে দেখিছোঁ যে বাচন কিনো পিছ কথা, কিন্তু বাচন দেখিয়ে একদম মনটো ভাল লাগি গৈছে। এইকেইটা কিন্তু মোৰ খুব ভাল লাগিলে। এইকেইটা মানে গিফ্টৰ কাৰণে খুব ভাল আৰু ইউজফুল বস্তু, দামটো ৰিজনেবল। আচ্ছা, আটা के लिए ये ज़्यादा बड़ा नहीं है? এইকেইখনো সৰু ক্ৰাষ্ট আইৰণৰ ট্ৰে দৰে চাৰ্ভিং হিচাপেও আপোনালোকে ইউজ কৰিব পাৰে। বৰ ধুনীয়া হয় কিন্তু এইবিলাক চব ক্ৰাষ্ট আইৰণৰ কেৰাহী, টাৱা, পূৰা ক্ৰাষ্ট আইৰণে ভৰি আছে ইয়াত এইটো ছাইডত। আৰু এইটো দেখি সৰুকাললৈ মনত পৰা নাইনে? আমি যেতিয়া একদম সৰু হৈ আছিলোঁ, তেতিয়া টিঙৰ বাকচত কিতাপ ভৰাই স্কুল নিছিলোঁ, এনেকুৱা। এইটো চাওক, এইটো ইয়াত আছে। আৰু তাৰপিছতে এতিয়া আমি যাওঁ বেলেগ এটা ছেকশ্যনত। এইটো ছেকশ্যনতো বহুত ধুনীয়া বস্তু আছে। প্ৰথমেই দেখাওঁ পানী বটলকেইটা দেখিয়ে মনটো ভাল লাগি গৈছে। এইকেইটাততো পানী ভৰাই লৈ গ'লে মানুহে পানী পিবলৈ নাপাহৰে। আৰু কিমান ধুনীয়া দেখিছেনে নাই? কপাৰৰ হয় মোৰ মতে। বাকী যে কালাৰফুলকেইটা দেখিছে যে, সেইকেইটাৰো কপাৰৰ ওপৰত কিবা ডিজাইন কৰা আছে নেকি, কাৰণ ঢাকোনখন আৰু হেণ্ডেলডাল গোটেইকেইটা কপাৰৰে, কালাৰটো কপাৰৰে। আৰু দিছে এইকেইটা সাংঘাতিক ধুনীয়া হয়। আৰু এফালে আছে কপাৰৰ গিলাচ। কেইটকা দাম জানো, ৰ'ব মই চাওঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰ দামটো কিমান। এইটো গ্লাছৰ দাম লিখা আছে
দামটো হ'ল ইয়াৰ 195 295 লিখা আছিলে কিন্তু 195 লিখাৰ পিছতো আকৌ কিবা এটা ডিছকাউণ্ট দিব আৰু এইকেইটা কিবা পাৰ্টি চাৰ্টি পাতিলে ঠাণ্ডা পানী ভৰাই থৈ দিবৰ কাৰণে খুব ভাল হ'ব দেখিবলৈ কিন্তু বস্তুকেইটা সাংঘাতিক ধুনীয়া অৱশ্যে দামটোও ধুনীয়া 7100 কিমান টকা লিখা আছে দেখিলে এতিয়া চাওক ট্ৰে কেইখনতো ইমান ধুনীয়া ডিজাইন কৰা আছে বহুত ট্ৰে আছে গোটেই খোপা দেখাবলৈ গ'লেতো ভিডিঅ' কিমান দীঘল হ'ব ঠিকেই নাই কেইখনমান দেখাইছোঁ আপোনালোকক এইকেইটা বটল চাওক ডিজাইন কৰা আছে কিমান ধুনীয়া বটল দেখিলে এইকেইটা বটল আৰু আজিকালি কাঠৰ ট্ৰেৰ মানে এটা ট্ৰেণ্ড চলিছে বহুত মানুহে আজিকালি কাঠৰ ট্ৰে ইউজ কৰে এইখিনি কাঠৰ ট্ৰে এয়া চাওক তাৰপিছতে এইখিনি পিতলৰ চামুচ আৰু হেতা সেই যে ডাঙৰ চামুচখন দেখিলে 1100 টকা দাম তাৰ আৰু এইখিনি চামুচ আৰু এতিয়া দেখাওঁ কাপৰ ছেট দেখি কাপ কিনো লাগিব ইমানেই ধুনীয়া ধুনীয়া কাপ আছে এই দিছেনে কাপেই কাপ চাৰিওফালে বিভিন্ন প্ৰকাৰৰ কাপ প্লেটৰ সৈতে থকা কাপ আছে কফি মাগো আছে আপোনাৰ যেনেকুৱা আপোনাক লাগে আপুনি লৈ যাব পাৰে এইখিনি লা পেলাৰ হয় এয়া চাওক কাপেই কাপ মুঠতে যিফালে এইটো এতিয়া যিফালে চকু ফুৰাই আপুনি কাপেই দেখি পাব এইবিলাক দেখিছে নহয় ডিজাইনবিলাক কিমান ধুনীয়া ধুনীয়া দেখিলে মানে কিনো লাগে কিন্তু বহুত কাপৰ ছেট কিনিও কাম নাই ঘৰত অলৰেডি বহুত আছেই কিমান ইউজ কৰিব আৰু ডিজাইনাৰ কফি মাগ দেখিছে নাই এইখিনি পুৰা কাপৰ ভৰমাৰ লাগি আছে আপোনাক যেনেকুৱা কাপ লাগে তেনেকুৱাই কাপ আছে ইয়াত দেখিলে এতিয়া মই এটা কাপৰ ছেট তথাপিও ল'লোঁ তাৰপিছত দেখাওঁ প্লেটো আৰু বিভিন্ন ডিজাইন আছে সৰু ডাঙৰ স্কুৱেৰ ৰেক্টেংগুলাৰ যেনেকুৱা লাগে আপোনাক তেনেকুৱাই পাব গোটেই এৰিয়াটোত এইফালে প্লেট আপোনাক যেনেকুৱা প্লেট লাগে তেনেকুৱাই প্লেট পাব ইয়াত খালি পইচাটো দিলেই হ'ল আৰু এইটো দেখিছে নাই সেই লেমৰ চিমনিটো যে তেনেকুৱা লিখা গ্লাছ এইবিলাক মই কিনা নাই আপোনালোকক দেখুৱাবৰ কাৰণেহে এনেকৈ লৈ দেখাইছোঁ তাৰপিছতে এতিয়া যাওঁ বেলেগ এটা ছেকশ্যনলৈ এইখিনি আপোনালোকক দেখুৱালোঁ চালোঁ মন সন্তুষ্টি হৈ গ'ল এতিয়া বেলেগ এটা ছেকশ্যনলৈ আহিছোঁ এইটো ছেকশ্যনত পূজাৰ বস্তু আছে বেছিভাগ এইবিলাক ট্ৰে ইয়াতো এনেকুৱা বিভিন্ন ট্ৰে আছে প্ৰথমে এইখিনি আপোনালোকক দেখুৱাই লওঁ ট্ৰেখিনি এইখিনি দেখিছে তাৰপিছতে এইখিনি আছে ভগৱানৰ মূৰ্তি এইবিলাক চব ব্ৰাছৰ হয় বহুত গধুৰ আৰু দামো যথেষ্ট হয় সাইজবিলাকো সৰু ডাঙৰ সব সাইজ আছে फंक्शन वगैरह का 16,000 16,000 वही तो कह रहे हैं फंक्शन में हाँ उसके लिए अच्छी काफी सुंदर है ये ये क्या है ये मुझे लगता है पूजा बास्केट अच्छा फ्लावर बास्केट ये मुझे लगता है पूजा का थाली है सब पूजार बस्तु এইটো ওচৰত সব পূজাৰে আছে পূজাৰ কাৰণে ঘটি সৰু ডাঙৰ কপাৰৰ ষ্টিলৰ কেনেকুৱা লাগে আপোনাক তেনেকুৱাই পাব আৰু চাকি আছে ধূপ জ্বলোৱাবিলাক আছে পূজাৰ যেনেকুৱা সামগ্ৰী লাগে তেনেকুৱাই পাব সৰু সৰু মূৰ্তি আছে আৰু এতিয়া এইবিলাক এইটো ৰুমত আছে আপোনালোকক দেখুৱাইছোঁ মই অলপ আপোনালোকে চাই লওক বুদ্ধৰ মূৰ্তি আছে আৰু ইয়াত ভগৱান কিমান আৰামত ৰিলেক্স হৈ বহি আছে চাওক কিমান ধুনীয়া লাগিছে এইখন চাওক দেখিছে কিমান ধুনীয়া লাগিছে ন চাওক না আৰু এইটো শোপিস ভগৱানৰে মূৰ্তি আছে ঘণ্টি আছে ওয়াল হেঙ্গিং হয় আৰু এইফালে গণপতিৰ একে সাইজৰ মূৰ্তি একদম পুৰা ভৰি আছে এইবিলাক আৰু এইফালে দেখো ৰাম সীতা আৰু লক্ষ্মণৰ এইখনো খুব ধুনীয়া লাগিছে চাওক এই আদিছে এইখন ৰ'ব এতিয়া আপোনালোকক মাটিৰ বাচন দেখাওঁ ইয়াত মাটিৰ কেৰাহী কুকাৰ বাটি কাপ গিলাচ পানীৰ বটল সবে পাব আপোনাক মাটিৰ যি বস্তু লাগে তাকে ইয়াত পাব এয়া দেখিছে এইখিনি বস্তু চাওক আপোনালোকক দেখুৱালোঁ
তাৰ উপৰিও আপোনালোকে পাব এইবিলাক দৰ্জাৰ আগফালে আঁৰি থয় যে এইবিলাক বস্তু ইয়াত আছে। ইয়াত দেখিলে নহয়, মুঠতে ইয়াত নোপোৱা বস্তু একোৱেই নাই। গোটেই সোপা যদি দেখুৱাওঁ ভিডিঅ'টো বহুত দীঘল হ'বগৈ, গতিকে আজিলৈ ইমানেই। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ এটাও কৰি দিব।